আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। আশা কৰো আপোনালোকে ভালে আছে। मंजिल से आगे बढ़कर मंजिल तलाश कर, अगर मिल जाए तुझको दरिया तो समंदर तलाश कर। সেইকাৰণে সকলো ষ্টুডেণ্টসকলক মই কোৱাৰ কাৰণে চেষ্টা কৰিম, তোমালোকে মই কিন্তু সেই গাঁৱৰ পৰা আহিছোঁ, সেই গাঁৱৰ পৰা উঠি আহি লণ্ডনত পঢ়া শুনা কৰি আছোঁ, বা আজি গ্ৰেজুৱেশ্যন আছিলে, ইউনিভাৰ্চিটি অফ পৰ্টছমাউথত গ্ৰেজুৱেশ্যন হৈ গ'ল। এতিয়া নেক্সট ষ্টেপত এতিয়া কথাটো হ'ল, নিজৰ ইচ্ছা আকাংক্ষা যদি থাকে আমি বহুত কিছু কৰিব পাৰোঁ। কাৰণ আমি কওঁ স্কাই ইজ এ লিমিট, নহয় জানো ইংলিছত কোৱা হয়। সেইকাৰণে মই সকলো ষ্টুডেণ্টক অনুৰোধ কৰিম, মই মাদ্ৰাছা পঢ়িছোঁ, হাফিজ পঢ়িছোঁ, আলিম পঢ়া শুনা কৰিছোঁ, তাৰপিছত তোমাৰ মেট্ৰিক, হাই ছেকেণ্ডাৰী, ডিগ্ৰী, LLM। তো কথাটো পিছত লণ্ডন জানি, তো কথাটো হ'ল এইটোৱে, নিজৰ ইচ্ছা আকাংক্ষা থাকিলে সকলো বস্তু সম্ভৱ হয়, কিন্তু সেইটোৰ কাৰণে তুমি চেষ্টা কৰিব লাগিব। নিজে গৰীব বুলি, দুখীয়া বুলি, মুজলুম বুলি, গাঁৱত থকা বুলি নিজকে যদি কেতিয়াবা ভাবা, তেনেহ'লে এইটো নহ'ব। তোমাৰ ওচৰত নাই, বেলেগৰ ওচৰত আল্লাহ সুবহানাহু ওয়া তাআলা ৰাখি থৈ আছে। তোমাৰ তোমাৰ কাৰণে বেলেগ এজনক উচুলা বনাব, তুমি যাব লাগিব সেইটোৰ কাৰণে। সেইকাৰণে মই ষ্টুডেণ্টসকলক বিনম্ৰভাৱে অনুৰোধ কৰিম, আমাৰ গাঁও অঞ্চলত যিসকলে বসবাস কৰে, মই কিন্তু সেই ইমান ডাঙৰ এলিট ক্লাছ ফেমিলিৰ পৰা অহা নাই, আমি কৃষক সমাজৰ পৰা আহিছোঁ, আমি একেবাৰে দুখীয়া ঘৰৰ পৰা আহিছোঁ, গাঁৱৰ পৰা আহিছোঁ। সেইকাৰণে ষ্টুডেণ্টসকলক অনুৰোধ কৰিম, তোমালোকে নিজৰ ইচ্ছা আকাংক্ষা থাকিলে পইচাও আহি যায়, ডিগ্ৰীও আহিব যাব, মান সন্মানো আহিব, মানুহেও সন্মান কৰিব। তোমাৰ মাত্ৰ 3 পৰা 4 বা 5 বছৰ অলপ কষ্ট কৰিব লাগিব। মই লাইফত বহুত কষ্ট কৰিছোঁ, মই কেতিয়াও কোৱা নাই কাকো, বহুত কষ্ট কৰিছোঁ, সময় আহিলে কম। সেইকাৰণে অলপ কষ্ট আৰু অলপ চেষ্টা কৰি যোৱা, নিজৰ লাজ সৰম অলপ এৰাব লাগিব। তুমি আজি বেলেগৰ ওচৰত যাবা বা খুজি আনি তুমি পঢ়া শুনা কৰিবা, তুমি যেতিয়া ছাকচেছ হবা, তেতিয়া এইবিলাক সকলো বস্তু পাহৰি যাব মানুহে। সেইকাৰণে ষ্টুডেণ্টক বিনম্ৰভাৱে অনুৰোধ কৰিম, এতিয়াও সময় আছে, 2 বছৰ, 3 বছৰ বা 4 বছৰ ভালকৈ মেহনত কৰা, মেট্ৰিক, হাই ছেকেণ্ডাৰী, ডিগ্ৰী ভালকৈ পঢ়া, মাষ্টাৰ ডিগ্ৰী পিছত অট'মেটিক হৈ যাব, চাকৰিও পাই যাব, মানুহেও সন্মান দিব। সেইকাৰণে সকলো ষ্টুডেণ্টক সদৌ শেষত মোৰ ফালৰ পৰা আকৌ বেষ্ট উইচেছ জনাইছোঁ। ময়ো দোৱা কৰিম, তোমালোকৰ ওপৰত বেষ্ট উইচেছ থাকিল, সকলোৱে আল্লাহ সুবহানাহু ওয়া তাআলা সফল কৰক আৰু সকলোকে ভাল কাম কৰাৰ কাৰণে তৌফিক দান কৰক। থেংক ইউ ভেৰি মাছ।